আপোনালোকে জানে যোৱাকালি সন্ধিয়া 7টামান বজাত চাইমন কিস্কো নামক কোনোবা অচিনাকি দুৰ্বৃত্তই তেওঁতে হত্যা চেষ্টা কৰিছিলে আৰু তেখেতে যথেষ্ট ছুৰীৰে এতিয়া দেহাত শৰীৰত আঘাত পাইছে আৰু তেখেত এতিয়া বৰপেটা GMCত আছে, ফখৰুদ্দিন আহমেদ GMCত আছে। তাৰ কাৰণে তেখেতৰ জাষ্টিছ, তেখেতৰ ন্যায় সপক্ষে আজি ৰাইজে দলে বলে ইয়াতে উপস্থিত হৈছে আৰু ৰাইজৰ এটা মত যে তেখেতক জাষ্টিছ হ'ব লাগে, দুৰ্বৃত্তই দুষ্কৃতিক অতি শীঘ্ৰে কাৰ্যত কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। লগতে চাওতাল ছাত্ৰৰ পৰা এইটোৱে চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ যে যিজনক অচিনাকি দুৰ্বৃত্তই তেখেতসকলে অতি শীঘ্ৰে কাৰ্যত কৰিব লাগে, কাৰণ 24 ঘণ্টা সময় দিয়া হৈছিল, 24 ঘণ্টা পাৰ হৈ গ'ল, এতিয়ালৈকে তেখেতক কাৰ্যত কৰিব পৰা নাই। আৰু কি কাম যথেষ্ট লিহামীয়া হৈছে, তাৰ কাৰণে এতিয়া ৰাইজে যথেষ্টভাৱে উত্তেজিত হৈছে। তাৰ কাৰণে পৰাপক্ষত চৰকাৰ বা প্ৰশাসনৰ ওচৰত এইটোহে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে কাৰ্যত কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। আমি ইয়াত প্ৰতিবাদ কৰি আছোঁ। যোৱাকালি যি 7টা সময়ত ঘটনা এটা ঘটিল, চাইমন কিস্কুত দুইজন বাইকে অহা সময়ত সিহঁতক চাকু দিয়া মাৰা হৈছিল। আৰু আমি এইটোৱে চেৰাং SP লগত জাননী দিছিলোঁ, কিন্তু মানুহ এতিয়ালৈকে এৰেষ্ট কৰিব পোৱা নাই। আমাৰ দাবী এইটোৱে যাতে মানুহ সোনকালে এৰেষ্ট কৰিব লাগে আৰু যিমান শাস্তি সিহঁতক দিব লাগে। আৰু আমাৰ এইটো অনুৰোধ এটাই মহিলাৰ পৰা, এতিয়া যি মানুহ হাস্পাতালত আছে সেই মানুহ যাতে ট্ৰিটমেণ্ট ভাল পাব লাগে, এইটো ডাক্তৰৰ আমাৰ ৰিকুৱেষ্ট। আৰু আমাৰ SP ছাৰক আৰু DSP ছাৰক আমি যাতে কোনে আছে খুনীয়া মানুহ সিহঁতে যাতে সোনকালে এৰেষ্ট হয় আৰু শাস্তিটো উচিত শাস্তিটো পাব লাগে। আহি পেলাই আমাৰ থানাৰ কেম্পাছত আহি আউটপোষ্ট গুৰুবচা আউটপোষ্ট কেম্পাছত আমি আহি সোমাইছেহি আৰু তেখেতসকলৰ লগত আমি আলোচনাৰ মাধ্যমেৰে উইদাউট ইউজিং ফ'ৰ্চ আমি তেখেতসকলৰ লগত কথা পাতি তেখেতসকলক বাহিৰলৈ ওলাই গৈছে। আৰু বৰ্তমান আমি তদন্তত লাগি আছোঁ, কিন্তু অকণমান এনেকুৱা সময়ত আমাক অকণমান সময় দিলে আমাক ভাল, আমি নিশ্চয় আমি এটা সুফল পাবলৈ সক্ষম হ'ব। খালি ৰাইজে বস্তুটো আমাক সহায় কৰিব লাগিব, তেখেতসকলে সকলোৱে। কালি নিশা আপোনালোকে এই প্ৰতিবাদকাৰীসকলৰ আলোচনাত বহিছিল, স্থানীয় লোকৰ আলোচনাত বহিছিল, তেওঁলোকে সন্তুষ্ট কৰিব পৰা প্ৰতিশ্ৰুতি দিব পৰা নাছিল? নহয়, তেনেকুৱা কথা নহয়। তেওঁলোকে ৰাতি কালি তেখেতসকলৰ লগত মই কথা হৈছে আৰু তেখেতসকলক মই সুধিছিলোঁ যে আপোনালোকৰ কিবা ইনফৰ্মেশ্যন আছে নেকি? তেওঁলোকৰ কোনো ইনফৰ্মেশ্যন নাই। আৰু যিজন ল'ৰা আপোনালোকে নিশ্চয় দেখিছে, যিজন ল'ৰা ইঞ্জুৰি হৈছে, তেখেতক মই নিজে হস্পিটেলত গৈ কথা পাতিছোঁ, তেখেতক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছোঁ। আৰু তেওঁ একেবাৰে চিনি নাপায় ল'ৰাজন। আৰু ৰাতি 7 বজাৰ কথা, 6:45, 7 তেনেকুৱা কথা, গতিকে সম্পূৰ্ণ আন্ধাৰ, তাত কোনো CCTV ব্যৱস্থাও সেইটো এৰিয়াত নাই। গতিকে তেওঁলোকেই যদি চিনি নাপায়, আমাকতো অকণমান বিজ্ঞানসন্মতভাৱে তদন্ত কৰিবলৈ আমাক সময় দিব লাগিব। আৰু তদন্তৰ প্ৰক্ৰিয়াৰ মাজত যদি এনেকুৱা ধৰণৰ আজি আপোনালোকে যদি দেখিলে, তো হয় আমি তদন্ত কৰিম কেনেকৈ? আমাক তদন্ত কৰিবলৈ সুবিধা দিব লাগিব নহয়, সেইটোৱে কথা। মই ৰিকুৱেষ্ট কৰিম যে এই কোনো ধৰণৰ যাতে সকলোকে আপোনালোকৰ মাধ্যমেৰে মোৰ এটা অনুৰোধ, কোনেও যাতে আইন হাতত তুলি লৈ পেলাই এনেকুৱা ধৰণৰ কাৰ্য থানাৰ ভিতৰত আহি সোমোৱা কামটো আকৌ নকৰে। আৰু দেখা গৈছে যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে, যিহেতু সংগঠনসকলেও তেওঁলোকে উপস্থিত আছিল, কিন্তু কিবা আলোচনাত মিলিত হৈছিল? তেওঁলোকে সংগঠনৰ মানুহখিনিও আমাক সহায় কৰিছে, তেওঁলোকৰ মাধ্যমেৰে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকক আমি বুজাইছোঁ যে এইখিনি কৰি থাকিলে ল'ৰাজনে উচিত ন্যায় পাবলৈ সক্ষম দেৰি হ'ব, সেইটোৱে কথা। আৰু আপোনালোকেও এই কথাটো সকলোকে আপোনালোকৰ মাধ্যমেৰে মই অনুৰোধ জনাইছোঁ যে কোনেও যাতে আইন হাতত তুলি নলয়, আমাক কৰিবলৈ সুবিধা দিব। লাহোটি যিটো পিকনিক স্পট আছে সেইটো লৈ প্ৰশ্ন উত্থাপন হৈছে। চাওক, সেইটো ঘটনা, পিকনিকটো এটা অন্ততঃ তাৰ পৰা 2-2.5 কিলোমিটাৰ দূৰত আছে। পিকনিকৰ লগত এই ঘটনাটোৰ কোনো সম্পৰ্ক নাই, কাৰণ সেইটো ৰাস্তাতহে হৈছে আৰু কোনো পিকনিকৰ পৰা কোনো গ্ৰুপ আহি পেলাই বা এওঁলোকৰ লগতো কোনো গ্ৰুপ নাই। ইয়াত কোনো গ্ৰুপৰ কথা নহয়, এইটো ইণ্ডিভিজুৱেলি তেওঁ আছিলে, লগত আৰু কোনোবা এজন যুৱক আছিলে আৰু সিফালৰ পৰা কোনোবা বাইকত আহিছিলে ল'ৰা দুজন। পিকনিকটো এটা বহুত দূৰত থকা এটা বস্তু এটা। তাত কালি মই গৈছোঁ, তাতো দেখিছোঁ, তাত কোনো তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ কথা গধূলি তেনেকুৱা তাত নাই। ধন্যবাদ।